ওকে এটা কুৱেশ্যন নম্বৰ 24টো চোৱা কি কৈছে যিকোনো যোগাত্মক অখণ্ড সংখ্যা এমৰ বাবে এমৰ কাৰণে প্ৰতিটো যুগ্ম সংখ্যা হ'ব লাগিব কি হ'ব লাগিব যুগ্ম সংখ্যা তো আমাক কি বুলি কৈছে যোগাত্মক প্ৰথমতে আমি পজিটিভ ল'ব লাগিব অখণ্ড সংখ্যা যিকোনো অখণ্ড সংখ্যা পজিটিভ ল'ব লাগিব যাক আমাক নাম দিছে এম তেন্তে প্ৰতিটো যোগাত্মক যুগ্ম হ'ব লাগিব কি হ'ব লাগিব যুগ্ম তো এটা এম যদি মই কি লওঁ 5 লওঁ 5ৰ এটা অপশ্যন এইটো চাওঁ এমৰ ঠাইত যদি মই 5 লওঁ 5ৰ পৰা 1 গ'লে 4 হ'ব কিন্তু যদি মই এমটো 4 লওঁ 4ৰ পৰা 1 গ'লে কিমান হ'ব 3 হ'ব এইটো যুগ্ম হৈছেনে নাই হোৱা যুগ্ম মানে জুৰীয়া সংখ্যা হ'ব লাগিব হৈছেনে নাই হোৱা এনেকৈ যদি মই বিটো লওঁ বিটোতো নহ'ব 5 + 1 হ'লে 6 হ'ব কিন্তু 4 + 1 হ'লে কি হ'ব 5 হ'ব এইটো যুগ্ম হৈছেনে নাই হোৱা কেতিয়াবা হৈছে কেতিয়াবা হোৱা নাই গতিকে সদায় হ'ব লাগিব তেতিয়াহে আমি এইটো সদায় সত্য হ'ব লাগিব তেতিয়াহে আমি অপশ্যনটো কাৰেক্ট বুলি ধৰিম ওকে তো চি নম্বৰত আমাক দিছে 2m তো যদি মই 5ৰ লগত 2 পূৰণ কৰোঁ 5 দুগুণ কিমান হ'ব 10 হ'ব যুগ্ম হৈছে জুৰীয়া হৈছে এনেকৈ যদি মই 4 পূৰণ কৰোঁ 4 দুগুণ কিমান হ'ব 8 হ'ব এইটো জুৰীয়া হৈছে তেনে এইটো শুদ্ধ হ'ব আৰু যদি মই ডিটো চাওঁ এনেকৈ যদি মই এইটো পূৰণ কৰোঁ 2 পূৰণ কৰি যদি 1 যোগ কৰি দিয়া যদি 1 যোগ কৰোঁ এইটো 11 হৈ যাব বিজুৰী হৈ যাব ইয়াক যদি 1 যোগ কৰোঁ কি হ'ব 11 এইটো হৈ যাব আমাৰ 9 বিজুৰী হ'ব তো যুগ্ম হয়নে নহয় তেনে আমাৰ শুদ্ধ অপশ্যনটো কি হ'ব অপশ্যন চি তো মই এমৰ মান যিকোনো নলওঁ কিয় যিকোনো অখণ্ড সংখ্যা নলওঁ কিয় জুৰীয়া লওঁ নে বিজুৰীয়া লওঁ তাক লৈ যদি মই 2ৰে পূৰণ কৰোঁ সদায় এইটো কি হ'ব যুগ্ম হ'ব বা জুৰীয়া হ'ব ওকে তো আমাৰ কি হ'ব অপশ্যন চিটো শুদ্ধ ওকে নেক্সট প্ৰশ্ন 28 নম্বৰত আমাক কি বুলি কৈছে দুটা মৌলিক সংখ্যা ওকে দুটা মৌলিক সংখ্যা দি আছে পি আৰু কিউ যাৰ লসাগু কিমান হয় 221 হ'লে 3p - q মান কি হ'ব আমাক দুটা মৌলিক সংখ্যা দি আছে পি আৰু কিউ ইহঁতৰ আমাক লসাগু কিমান দিছে 221 ওকে এটা যিকোনো দুটা মৌলিক সংখ্যা ল'লে ধৰা মই 2 আৰু 3 ল'লোঁ ইয়াৰ লসাগু কি হয় দুটা আমি পূৰণ কৰি দিব লাগে 2 3 গুণ 6 তো অৰ্থাৎ ইয়াত পি আৰু কিউ আমি পূৰণ কৰি কিমান পাইছোঁ পি আৰু কিউ পূৰণ কৰি পাইছোঁ আমি 221 ওকে তেতিয়া আমি 221টো ভাঙি লওঁ ওকে সো যদি মই ইয়াত কি কৰোঁ 17 আৰু 13টো পূৰণ কৰোঁ ওকে তো 17 আৰু 13 পূৰণ কৰিলে কি হয় 221 তো 17 পূৰণ 13 আমাৰ হৈ যাব 221 ওকে তো এটা আমাক কি বুলি কৈছে পিটো ডাঙৰ হয় কিউটো সৰু হয় তো আমি এই যিটো 17 আছে এইটো আমি পি বুলি ধৰিম আৰু যিটো সৰু আছে এইটো আমি কি বুলি ধৰিম কিউ বুলি ধৰিম ওকে তো এতিয়া আমি দুটা সংখ্যা পাই গ'লোঁ পি আৰু কিউটো পালোঁ এটা 17 হয় আৰু আনটো কি হয় 13 হয় তেন্তে আমি কি ওলাব লাগে 3p - q তো 3p 3 মানে 3p - q ওলাব লাগে এটা p মানে আমি গম পালোঁ কি হয় p মানে আমি কি লিখিব পাৰোঁ পি মানে আমি পাইছোঁ 17 পূৰণ মাইনাছ আৰু কিউ মানে আমাৰ কিমান হৈ গ'ল 13 তো এইটো যদি মই পূৰণ কৰোঁ 17 3 গুণ 51 - 13 ইফালে আমাৰ হ'ব 11 পৰা 3 গ'লে 8 আৰু ইয়াত থাকিব আমাৰ 4 পৰা 1 গ'লে 3 তো কিমান হ'ব 38 তো আমাৰ অপশ্যন 38 ক'ত আছে অপশ্যন চিটো ওকে তো আমাৰ কি হ'ব অপশ্যন চিটো শুদ্ধ অপশ্যন ওকে ইয়াৰ পিছত নেক্সট 29 প্ৰশ্নটো 29টো আমাক কি বুলি কৈছে দুটা সহমৌলিক সংখ্যা x আৰু y গসাউ আৰু লসাগু তো x y যদি সহমৌলিক হয় অৰ্থাৎ ইহঁতৰ সাধাৰণ উৎপাদক নাই অৰ্থাৎ 1 মিলি থাকে ইহঁতৰ তো 1 মিলি থাকিলে আমাৰ গসাউ কি হ'ব যিটো মিলি আছে এইটো হ'ব 1 হ'ব আৰু যদি লসাগু ওলাব লাগে লসাগু ওলাব এটা আনটো পূৰণ কৰি দিব লাগিব তো x y হ'ব তো গসাউ 1 আৰু লসাগু আমাৰ হ'ব x y তো 1 আৰু x y আমাৰ ক'ত আছে অপশ্যন চি তেনে অপশ্যন চিটো আমাৰ কাৰেক্ট অপশ্যন ওকে নেক্সট কুৱেশ্যন নম্বৰ 34 আমাক কি বুলি কৈছে যদি দুটা সংখ্যাৰ লসাগু আৰু গসাউৰ যোগফল ওকে লসাগু আৰু গসাউৰ যোগফল আমাক কিমান দিছে 60 আৰু সিহঁতৰ লসাগু গসাউতকৈ 10 বেছি হয় তেন্তে সংখ্যা দুটাৰ পূৰণফল হ'ব ওকে তো আমাক দুটা লসাগু LCM প্লাছ HCF দিয়া আছে লসাগু আৰু গসাউৰ যোগফল দিয়া আছে 60 ওকে আৰু সিহঁতৰ লসাগু আৰু লসাগু গসাউতকৈ 10 বেছি ওকে তো লসাগুটো ডাঙৰ গসাউতকৈ 10 বেছি তো লসাগুৰ পৰা যদি আমি গসাউটো বিয়োগ কৰোঁ যেহেতু 10 বেছি আমি কিমান পাম 10 পাম তেন্তে সংখ্যা দুটাৰ পূৰণফল হ'ব তেন্তে আমি সংখ্যা দুটা ওলাব লাগে ওকে তো এটা আমাৰ হৈ আছে লসাগু পূৰণ গসাউ কিমান দিয়া আছে 60 আৰু লসাগুৰ পৰা যদি আমি গসাউ বিয়োগ কৰোঁ কিমান হ'ব 10 হ'ব সৰি কিয় 10 হ'ব কাৰণ লসাগুটো আমাক গসাউতকৈ 10 বেছি দিয়া আছে তো বিয়োগ কৰিলে 10 পাম তো আমি দুটাও যোগ কৰোঁ LCM প্লাছ HCF প্লাছ আকৌ ইফালে কৰিম আমি LCM - HCF দুটা আমি কি কৰিছোঁ যোগ কৰিছোঁ ওকে সমান এটা সোঁফালে যোগ হ'ব এইটো বাওঁফালে যোগ হৈছে সোঁফালে যোগ হ'ব তো সোঁফালে যোগ হ'লে 60 প্লাছ কিমান হ'ব 10 হ'ব তেতিয়া যদি চাওঁ গসাউ আৰু গসাউ আমাৰ কেঞ্চেল হৈ গ'ল তো লসাগু কেইটা লসাগু দুটা LCM আৰু ইফালে যাব আমাৰ 70 তাৰপৰা আমাৰ LCM কিমান পাম LCM পাম আমি 70/2 তো 70/2 মানে কিমান হৈ যাব আমাৰ 35 তো আমি গম পালোঁ কি হয় লসাগু 35 তেন্তে ইয়াৰ পৰা আমি গসাউ ওলাব পাৰিম ওকে তো ইয়াৰ পৰা আমি কি ওলাব পাৰিম গসাউ ওলাব পাৰিম তো আমি জানো লসাগু আৰু গসাউ যোগ কৰিলে মানে 60 হয় তো আমি জানো ইয়াত LCM
প্লাছ যদি মই ACF কৰোঁ কিমান হ'ব 60ৰ সমান হ'ব ইয়াত মই এতিয়া লসাগুৰ মানটো পাতিম লসাগু দিয়া আছে 35 তো 35 পাতিলোঁ এইটো হৈ গ'ল আমাৰ ACF সমান কিমান 60 তো ইয়াৰ পৰা ACF কিমান পাম এইটো আমাৰ ইফালে যোগ হৈ আছে সোঁফালে গ'লে বিয়োগ হ'ব তো 60 - 35 তো যদি আমি 60ৰ পৰা 35 যদি বিয়োগ কৰোঁ কিমান হ'ব আমাৰ 25 ওকে তো আমাৰ হৈ গ'ল আমাৰ গসাগু 35 আৰু লসাগু গসাগু 25 আৰু লসাগু হৈ গ'ল আমাৰ 35 এতিয়া আমাক কি ওলাব দিছে তেন্তে সংখ্যা দুটাৰ পূৰণফল এতিয়া আমি জানো সংখ্যা দুটাৰ পূৰণফল তোমালোকে পাই আহিছা লসাগু পূৰণ গসাগু সমান কি হয় সংখ্যা দুটাৰ পূৰণফল অৰ্থাৎ লসাগু আৰু গসাগু পূৰণ কৰিলে আমি সংখ্যা দুটাৰ পূৰণফলো পাম তো আমি কি পূৰণ কৰিম 35 আৰু 25টো আমি পূৰণ কৰি দিম এইটো লসাগু আৰু গসাগু হয় তো 5 × 5 = 25 হাতত গ'ল 2 5 × 3 = 15 2 = 17 এইটো 5 × 2 = 10 হাতত গ'ল 1 2 3 × 6 = 7 তো এইটো হৈ যাব আমাৰ 578 তো হৈ যাব আমাৰ 875 তো আমাৰ কোনটো অপশ্যন আছে 875 তেন্তে আছে আমাৰ অপশ্যন এৰ আছে 875 তেন্তে 34 নম্বৰ কুৱেশ্যনৰ আমাৰ কি হ'ব অপশ্যন এটো শুদ্ধ হ'ব ওকে ওকে সো ইয়াৰ পিছত কেইটামান প্ৰশ্ন আমাৰ মাজৰ থাকি গৈছিল সেই প্ৰশ্নবিলাক 18 নম্বৰটো 20 নম্বৰটো 22 নম্বৰ 25 নম্বৰ 26 নম্বৰ 27 30 31 32 33 তো এইকেইটা প্ৰশ্ন কেইটামান থাকি গ'ল এই প্ৰশ্নকেইটা আমি ইয়াৰ নেক্সট ভিডিঅ'ত সলভ কৰিম ওকে তো আজিৰ ভিডিঅ'ৰ কাৰণে ইমানে যদি ভিডিঅ'টো ইয়ালৈকে চাইছা ভাল লাগি আছে থেংক ইউ আৰু তোমালোকৰ লগৰবোৰৰ লগতো শ্বেয়াৰ কৰি দিবা ওকে